হেল্ল' ফ্ৰেণ্ডছ, মই স্বপন আৰু ৱেলকাম আকৌ এবাৰ। আজিৰ এই ভিডিঅ'ত আমি অনুশীলনী যোনটো 1.2 আছে চেপ্টাৰ 1ৰ সিটোৰ ফাৰ্ষ্ট যোনটো 4টা কুৱেশ্যন আছে, মানে কুৱেশ্যন নাম্বাৰ 1, 2, 3 আৰু 4, এই 4টা কুৱেশ্যন আমি এই ভিডিঅ'ত সমাধান কৰিম। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনত আমাক কি দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। মানে ইয়াত কি কৈছে যে এইখিনি সংখ্যা আমাক দিয়া আছে, যোনখিনি এই সংখ্যাবোৰৰ মৌলিক সংখ্যাবোৰ উলিয়াব কৈছে আৰু সেই মৌলিক সংখ্যাবোৰ কি কৰিব কৈছে যে গুণফল হিচাপে প্ৰকাশ কৰিব কৈছে। এতেকে আমি কেনেকৈ কৰিম চোৱাচোন। আমাক প্ৰথমত কি দিয়া আছে যে 140 ঠিক আছে। এতিয়া চোৱা 140ক আমি কিহেৰে হৰণ কৰিব পাৰো? 2ৰে হৰণ কৰিব পাৰো। পাৰো নাই? আৰামত পাৰো। কেলে পাৰিম? কাৰণ এইটো কি যুগ্ম সংখ্যা দিয়া আছে। তো চোৱা 2য়ে 14 কিমান বাৰ যাব? 7 বাৰ যাব, কাৰণ 7 দুগুণ 14, 0 আছে, 0টো নামি আহিব, হয়নে? 0টো এনেকুৱা থাকিলে নামিয়ে আহে। এতিয়া চোৱা আকৌ 70ক আমি কিহেৰে দিব পাৰো? 2ৰে দিব পাৰো। 2ৰে ইয়াক কিমান বাৰ যাব? 7 বাৰক। 2ৰে 7ক কিমান বাৰ যাব? 3 বাৰ যাব। 3 দুগুণ কিমান? 6। 1 বাকী আছে, 1টো ইয়াত ললে কি হ'ব? 10 হ'ব। 10ক 2ৰে কিমান বাৰ যাব? 5 বাৰ যাব। এতিয়া চোৱা আকৌ 35 হ'ল। 35ক আমি 2ৰে দিব পাৰো জানো? নোৱাৰো। 3ৰে চোৱা, 3ৰেও নাযায়। 5ৰে চোৱাচোন, 5ৰে আমি দিব পাৰো। এতিয়া চোৱা 6ৰেওটো আমি দিব পাৰো। এইটো মই কেলে কোৱা নাই? কাৰণ 6টো এটা মৌলিক সংখ্যা নহয়, আমি মৌলিক সংখ্যা দিহে দিম। ঠিক আছে, এতিয়া 5ৰে আমাৰ যাব নাই, যাব আৰামত। তো 5ৰে দিলে কিমান বাৰ যাব? 7 বাৰ যাব। 7 5 গুণ 35। এতিয়া 7টো কি মৌলিক সংখ্যা হয়, তাৰ কাৰণে ইয়াক আমি দিয়াৰ আৰু কোনো প্ৰয়োজনে নাই, হয়নে? এতেকে কি হ'ব যে এই যোনটো 140 সংখ্যাটো আছে, এই 140 সংখ্যাৰ মৌলিক উৎপাদক কি? এইখিনি পাইছো। এতেকে এই সংখ্যাবোৰ আমি কি কৰিম? গুণফল হিচাপে প্ৰকাশ কৰিম। প্ৰশ্নটো আমাৰ হিটোৱে কৈছে, হয়নে? এতেকে 2 কেইটা আছে? 2 দুইটা আছে, তো 2 স্কয়াৰ ইনটু 5 কেইটা আছে? এটা আছে, তো 5 ইনটু কিমান হ'ব? 7। তো এইটো হ'ল আমাৰ 1 নাম্বাৰ। আৰু 2 নাম্বাৰত চোৱা কি দিয়া আছে? 2 নাম্বাৰত দিয়া আছে আমাৰ যে 156। এতিয়া চোৱা 156ক আমি কিহেৰে হৰণ দিব পাৰো? 2ৰে দিব পাৰো। 2ৰে হৰণ দিলে কিমান বাৰ যাব? 15ক 7 বাৰ যাব। 7 দুগুণ 14, 1 বাকী আছে, 1টো ইয়াত ললে কি হ'ব? 16 হ'ব। 16ক আমি 2ৰে 8 বাৰ দিব পাৰো। তাৰপিছত চোৱা 78 হ'ল। 78ক আমি কিহেৰে দিব পাৰো? 2ৰে দিব পাৰো, হয়নে? এইটো কি লাষ্টৰটো যুগ্ম সংখ্যা আছে, হয়নে? এইটো দি ইয়াক দিলে কিমান বাৰ যাব? 3 বাৰ যাব। 3 দুগুণ 6 হ'ব। 1 বাকী আছে, 1টো যদি ইয়াত লও কিমান হ'ব? 18 হ'ব। 18ক 2ৰে কিমান বাৰ দিব পাৰো? 9 বাৰ দিব পাৰো। এতিয়া চোৱা 39ক আমি 2ৰে দিব পাৰো জানো? নোৱাৰো। এইটো যুগ্ম সংখ্যা নহয়, হয়নে? 3ৰে চোৱাচোন, 3ৰে আমি দিব পাৰো। 3ৰে 3 কিমান বাৰ যাব? এবাৰ যাব। 1 3 গুণ 3, হয়নে? এতিয়া চোৱা 3ৰে 9ক আমি কিমান বাৰ দিব পাৰো? 3 বাৰে দিব পাৰো। 3 3 যাৰ কিমান হয়? 9 হয়। এইটো কি মৌলিক সংখ্যা হয়। এতেকে আমি আৰু নিদিও। এতেকে কি হ'ব? 2 কেইটা আছে? দুটা আছে, তাৰ মানে 2 স্কয়াৰ ইনটু কি হ'ব? 3 হ'ল ইনটু কি হ'ব? 13 হ'ব। তো এইটো হ'ল আমাৰ 2 নাম্বাৰ। এতিয়া আকৌ আমি কি কৰিম? 3 নাম্বাৰটো কৰিম। এইখিনি সেমে হয়, তোমালোকে কৰিব পাৰা, ঠিক আছে। তাৰপিছত 3 নাম্বাৰটো কি দিয়া আছে? 3 8 25। এতিয়া চোৱা এই সংখ্যাটো কি 2ৰে দিব পাৰো জানো? 2ৰেটো দিব নোৱাৰো। 3ৰে চোৱাচোন, 3ৰে দিলে এইটো 3ৰে গৈ আছে। তো 3ৰে যদি দিও কিমান হ'ব? চোৱা 38 আছে, ইয়াক কিমান বাৰ যাব? 12 বাৰ যাব, কাৰণ 12 3 গুণ কিমান? 36 হ'ব। 2 কি বাকী আছে? 2টো যদি 2ৰ ইয়াত লও কিমান হ'ব? 22 হ'ব। 22ক কিমান বাৰ যাব? 3ৰে 7 বাৰ যাব। তো 7 হ'ল। 7 3 যাৰ কিমান নো? 7 3 যাৰ 21 হয়। এতিয়া চোৱা 21 হ'ল। ইয়াত 1টো কি আছে? বাকী আছে। 1টো ইয়াত ললে কি হ'ব? 15 হ'ব। 15ক আমি 3ৰে কেইবাৰ দিব পাৰো? 5 বাৰ দিব পাৰো, হয়নে? তো 5 বাৰ দিলো। তাৰপিছত চোৱা এই সংখ্যাটোক আকৌ আমি 3ৰে দিব পাৰো। 3ৰে দিলে কি হ'ব? 12ক 4 বাৰ যাব। 4 3 গুণ কিমান হ'ব? 12 হ'ব। আকৌ চোৱা এই 7ক আমি কেইবাৰ দিব পাৰো? 3ৰে দুবাৰ দিব পাৰো। তো দুবাৰ হ'ল। 2 3 গুণ কিমান? 6। 1 বাকী আছে, 1টো ইয়াত ললে কি হ'ব? 15 হ'ব। 15ক আমি 3ৰে কেইবাৰ দিব পাৰো? 5 বাৰ দিব পাৰো। তো 5 বাৰ দিলো। এতিয়া চোৱা এই যোনটো সংখ্যা আছে এইটোক এতিয়া 3ৰে নাযায়। তোমালোকে চোৱাচোন ভালকে, 3ৰে নাযায়। এতিয়া চোৱা 5ৰে দিব পাৰো নে? 5ৰে দিব পাৰো। চোৱা 42ক যদি আমি 5ৰে দিও কিমান বাৰ যাব? 8 বাৰ যাব। 8 5 গুণ কিমান হয়? 40 হয়। 2 বাকী আছে,
2টো যদি ইয়াত লও কিমান হ'ব 25 হ'ব 25ক আমি 5 কিমান বাৰ দিব পাৰো 5 বাৰ দিব পাৰো এতিয়া কিমান পালো 85 পালো 85ক আমি কিহেৰে দিব পাৰো 5 টো আমি দিবই পাৰো হয়নে কাৰণ লাষ্টৰ সংখ্যাটো কি আছে 5 আছে যদি লাষ্টৰ সংখ্যাটো 0 বা 5 থাকে তেতিয়াহলে আমি 5 দিবই পাৰো তো 5 আছে তাৰ কাৰণে আমি ইয়াক দিব পাৰো 8ক দিলে কিমান বাৰ যাব এবাৰ যাব 1 5 গুণ 5 3 বাকি আছে 3 টো ইয়াত ললে কি হ'ব 35 হ'ব 35 হলে কিমান হ'ব 7 বাৰ যাব 7 5 গুণ কি 35 হয় এইটো কি 17 টো মৌলিক সংখ্যা এটাকে আমি আৰু নিদিও হয়নে এটাকে এই যোনটো সংখ্যাটো এই সংখ্যাৰ মৌলিক উৎপাদকবোৰ কোনখিনি এইখিনি হ'ব এইখিনিক আমি কি কৰিম গুণফল হিচাপে প্ৰকাশ কৰিম এটাকে চোৱা 3 কেইটা আছে 3 দুটা আছে তাৰ মানে কি 3 স্কয়াৰ ইনটু 5 কেইটা আছে 5 বোৰ দুটা আছে তাৰ মানে কি 5 স্কয়াৰ ইনটু কি আছে 17 এটা আছে তাৰ কাৰণে 17 হল এতিয়া তাৰ পিছত নেক্সট কোৱেশ্চন কি আছে এইটো মানে 4 ত কি দি আছে চোৱা 500 5 দি আছে হয়নে ইয়াক আমি কিহেৰে দিব পাৰো 5 ৰে দিব পাৰো হয়নে 5 ৰে দিলে কি হ'ব ইয়াক এবাৰ যাব 1 5 গুণ 5 0 দুটা কি ডাইৰেক্ট নামি আহিব 5 ৰে আকু 5ক কিমান যাব এবাৰ যাব 1 5 গুণ 5 এতিয়া চো এই যোনটো সংখ্যা আছে ইয়াক আমি কিহেৰে দিব পাৰো 2 ৰে না যায় 3 ৰেও না যায় 5 ৰেটো না যায় হয়নে চোৱাচোন এতিয়া আমি কিহেৰে দিব পাৰো ইয়াক দিলে 7 এ যাব এতিয়া চোৱা 7 এ দিলে কি হ'ব 10 এই যোনটো 10 টো এই 10ক আমি দিলু এবাৰ 1 7 গুণ 7 3 আছে 3 টো 0 লগত লগালে কিমান হ'ব 30 হ'ব 30ক আমি হাতেৰে কিমান বাৰ দিব পাৰো 4 বাৰ দিব পাৰো 4 7 গুণ কিমান 30 নহয় হয়নে কিমান হয় 28 হয় 28 হলে কি হ'ব 2 বাকি হ'ব 2 টো যদি আমি ইয়াত লও কিমান হ'ব 21 হ'ব 21ক আমি হাতেৰে কিমান বাৰ দিব পাৰো 3 বাৰ দিব পাৰো এতিয়া চোৱা এই যোনটো সংখ্যা আছে এই সংখ্যাক আমি 11 ৰে দিব পাৰো 11 ৰে দিলে আমাৰ কিমান হ'ব 13 হ'ব এই 13 আৰু 11 পূৰণ কৰি চাব পাৰা তোমালোকে 143 হ'ব ঠিক আছে এইটো মই ডাইৰেক্ট কেলে কৰি দিছো তোমালোকৰ হয়তো বুজিব টান হ'ব পাৰে তাৰ কাৰণে মই ডাইৰেক্টলি কৰি দিছো এই দুটা যেতিয়া পূৰণ কৰিবা 143 হ'ব ঠিক আছে এই সংখ্যাটোৰ মৌলিক উৎপাদক হৈছে এইখিনি হয়নে তো এই যোনখিনি সংখ্যা আছে এইখিনি কি কৰিম আমি গুণফল হিচাপে প্ৰকাশ কৰিম যেটো আমাৰ প্ৰশ্নত কি কৈছে গুণফল হিচাপে প্ৰকাশ কৰিব কৈছে তো আমি গুণফল হিচাপে প্ৰকাশ কৰি দিলে হল গুণফল হিচাপে প্ৰকাশ কৰা মানে কি ইনটুট বহাই দিলে হল গুটেইখিনি তো এইটো হল এতিয়া চোৱা যোনটো এই 5 নম্বৰ কোৱেশ্চনটো আছে এই 5 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে কৰিবা ঠিক আছে কেলে মই নিজে কৰিব কৈছো চোৱা মই এইখিনি যোনখিনি কোৱেশ্চন কৰি দিছো এইখিনি বুজি পাইছানে নাই ক্লিয়াৰ কে মই এটো কেনেকৈ জানিম হয়নে তাৰ কাৰণে কি কৰিবা তোমালোকে এই যোনটো 5 টো আছে 5 টো তোমালোকে নিজে কৰি কমেন্টত মোক জনাবা কিমান ওলাইছে ঠিক আছে আৰু যদি নোৱাৰা বা প্ৰবলেম হয় তেতিয়ালে মোক কমেন্টত জনাবা মই যোনটো নেক্সট ভিডিও আপলোড দিম তোমালোকৰ বাবে সেই ভিডিওত মই এইটোৰ বিষয়ে ডিসকাস কৰি দিম ঠিক আছে এতিয়া আমি তেতিয়ালে যাও কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত আমাক কি কৈছে চোৱা ইয়াত কৈছে যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা ইয়াত আমাৰ কেইটামান সংখ্যা দিয়া আছে ঠিক আছে এই সংখ্যাবোৰৰ কি কৈছে যে লসাগু আৰু গসাগু উলিয়াব কৈছে আৰু ইয়াত কি কৈছে চোৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল ঠিক আছে লসাগু আৰু গসাগু প্ৰথমতে উলাব কৈছে আৰু লসাগু আৰু গসাগু আমি পূৰণ কৰি কি পাব কৈছে যে সংখ্যা দুটাৰ গুণফল ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম চোৱা তো ফাৰ্স্টত কি আছে 26 আৰু 91 দিয়া আছে ঠিক আছে তো আমি প্ৰথমৰ পৰা স্টাৰ্ট কৰিম তো প্ৰথমতে তোমালোকে লিখিবা যে দিয়া আছে কি দিয়া আছে সংখ্যা দুটা ইমান আৰু ইমান সংখ্যা দুটা কি দিয়া আছে যে 26 আৰু 91 হয়নে এতিয়া চোৱা এইখিনি সংখ্যাৰ আমি গসাগু আৰু লসাগু কেনেকৈ উলাম আগৰ ভিডিওত মই ডিসকাস কৰিছিলো এই দুটাৰ আমি কি কৰিম এতিয়া মৌলিক উৎপাদকবোৰ উলিয়াম সো কি হ'ব চোৱা মৌলিক উৎপাদকবোৰ উলিয়ালে আমাৰ কি হ'ব কি আছে যে 26 দি আছে আৰু কি দি আছে যে 91 দি আছে ঠিক আছে তো কি হ'ব 26ক আমি কিহেৰে দিব পাৰো হৰণ 2 এৰে দিব পাৰো কাৰণ এইটো কি যুগ্ম সংখ্যা তো কিমান বাৰ যাব 13 বাৰ যাব কাৰণ 13 আৰু 2 এ যেতিয়া আমি পূৰণ কৰো কিমান হয় 26 এ হয় এইটো কি 13 টো এটা মৌলিক সংখ্যা তাৰ কাৰণে ইয়াক আৰু আমি দিব একো প্ৰয়োজন নাই ঠিক আছে এতিয়া 91 টো চোৱা 91 টো কিহেৰে হৰণ যায় 2 দি যাব জানো না যায়
তিনি দি যাব জানো তিনি দি চোৱাচোন তিনিৰে যদি আমি দিওঁ তিনিৰেও নাযায় 5এৰেতো নাযায়ে 7এৰি 7 দি আমি দিব পাৰো 7 দি যদি দিওঁ 9ক এবাৰ যাব 1 7 গুণ 7 হয়নে ইয়াত কিমান বাকি আছে 2 বাকি আছে 2টো যদি ইয়াত 1ৰ ইয়াত লও তেতিয়াহলে কি হ'ব 21 হৈ যাব হয়নে 21 কেনেকৈ হ'ব চোৱা এইটো 1 আছে 2টো বাকি আছে 2টো যদি এনেকা বহাই দিওঁ তো কি হ'ব 21 এটো হল হয়নে তো 21 হ'ব তো 3 7 গুণ কিমান হয় 21 হয় তো এইটো হল হয়নে এতেকে আমি পাও বুলি তোমালোকে লিখি লবা কি পাও যে 26 2 আৰু কি পাইছিলো 13 পাইছিলো তো এতিয়া আমি কেনেকৈ লিখিব পাৰো এটো 2 ইনটু কি হ'ব 13 হ'ব আৰু কি 91 আছিল হয়নে তো 91 ইজুকেল আমি কেনেকৈ লিখিব পাৰো 91ক আমি কেনেকৈ লিখিব পাৰো চোৱাচোন এইটো চোৱা 7 ইনটু কি আছিল 13 আছিল তো এইটো হ'ব 7 ইনটু কিমান 13 হ'ব এতিয়া আমি কি কৰিম যে এই যোনটো দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যাৰ আমি কি উলাইছো মৌলিক উৎপাদকবোৰ উলিয়াইছো মৌলিক উৎপাদকবোৰ উলিয়াৰ পিছত আমি কি কৰিম লসাগু আৰু কি গসাগু উলিয়াম এতেকে চোৱা লসাগু কি হ'ব প্ৰথমতে আমি লসাগু উলিয়াম ঠিক আছে তো এতেকে লসাগু সমান কি হ'ব যে এই যোনটো দুটা সংখ্যা আছে এই দুটা সংখ্যাৰ মৌলিক উৎপাদকৰ কমন সংখ্যাবোৰ চাম কমন সংখ্যা কি আছে চোৱাচোন এইখিনি কমন সংখ্যা মানে মিলি থকা হয় না তো মিলি থকা এইখিনি সংখ্যা হল ঠিক আছে তো মিলি থকা খিনি আহিব তাৰ লগত কি হ'ব যে মিলি নথকা খিনিও আহিব ঠিক আছে তো মিলি নথকা কি আছে এইখিনি আছে 2 আছে জানো ইয়াত কোডবা নাই ইয়াত 7 আছে ইয়াত 7 আছে জানো কোডবা নাই তাৰ মানে কি মিলি থকা নাই ঠিক আছে তো 7 আৰু 2 টো আহি যাব আৰু সোয়া এটা কথা তোমালোকে যে এই যোনখিনি ইয়াত থাকিব উৎপাদকবোৰ মানে মৌলিক উৎপাদকবোৰ হেখিনিৰ আমি কি কৰিম যে সৰু মৌলিক সংখ্যাবোৰ আগত লিখিম মানে লেফট সাইডত লিখিম বাও সাইডে আৰু ডাঙৰ খিনি কি কৰিম যে হু সাইডে লিখিম ঠিক আছে মানে পিছত লিখিম তো এইটো হল ঠিক আছে তো এইটো কৰিলে কি হ'ব চোৱাচোন 2 into 7 কিমান হ'ব 14 হ'ব into 13 আছে তো 13 হ'ব ইকুৱেল কি হ'ব চোৱাচোন 14 into 13 যদি আমি কৰো কিমান হ'ব 14 into কিমান 13 হ'ব তো এইটো কইলে 12 12 2 1 কলা এইটো কইলে 3 1 4 হ'ব এইটো কইলে 4 এইটো কইলে 1 হ'ব তো কি হ'ব 2 8 1 তার মানে কি 182 হ'ব হয় না তো 182 এটাকে আমার কি হ'ব যে এই যোনটো দুটা সংখ্যা আছিল এই দুটা সংখ্যাৰ লসাগু আমি কি পাইছো 182 এতিয়া আকো কি উলিয়াম আমি গসাগু উলিয়াম তো গসাগু উলিয়াবৰ কাৰণে আমি এনেকৈ লিখিম আকো গসাগু তো গসাগু কি হ'ব যে এই যোনটো দুটা সংখ্যাৰ মৌলিক উৎপাদকবোৰ পাইছো হিখিনি আমাৰ কি হ'ব অকল কমন সংখ্যাবোৰ আহিব ইয়াত কমন নথকাবোৰ নাহে লসাগুত আহিব কমন নথকাখিনি ঠিক আছে লসাগুত কি হ'ব কমন থকাখিনি আহিব আৰু কি বৃহত্তম ঘাতখিনি আহিব তাৰ পিছত আৰু গসাগুত কি হ'ব যে অকল কমন সংখ্যাৰ ক্ষুদ্ৰতম ঘাতবোৰ আহিব ঠিক আছে এটা কমন সংখ্যা কি এইখিনি ক্ষুদ্ৰতম ঘাত বৃহত্তম ঘাত ইয়াত আছে জানো নাই দুটা সংখ্যা সেমে হয় তাৰ কাৰণে সেমৰ পৰা কি হ'ব এটা আহি যাব তো এটাকে কি হ'ব গসাগু ইকুৱেল 13 হ'ব ঠিক আছে এতিয়া চোৱা আমাক কি কৰিব কৈছে যে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান কি হ'ব সংখ্যা দুটাৰ গুণফল হ'ব এই যোনটো দিয়া আছে আমাৰ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল এইটো এটা ফৰ্মুলা হয় ঠিক আছে তোমালোকে লসাগু আৰু গসাগু উলোৱাৰ পিছত এই ফৰ্মুলা মতে অকল বহুৱাই দিলেই হ'ল তেতিয়া হলে আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া বা ইয়াত তোমালোকে এনেকা লিখিবা যে এতিয়া লসাগু পূৰণ গসাগু সমান কি হ'ব যে সংখ্যা দুটাৰ গুণফল ঠিক আছে সংখ্যা দুটাৰ গুণফল মানে কি সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছিল চোৱাচোন সংখ্যা দুটা এইটো আছিল তাৰ মানে কি এইটোৰ গুণফল হ'ব মানে 26 into কি হ'ব 91 হ'ব এতিয়া চোৱা লসাগু কিমান পাইছিলো 182 পাইছিলো তো ইয়াত হ'ব কি 182 ইনটু আছে ইনটু দিলো গসাগু কিমান পাইছিলো 13 তো 13 হ'ব ইকুৱেল কি হ'ব এইটো 26 into কি হ'ব যে 91 এতিয়া চোৱা এই দুটা আমি পূৰণ কৰিলে কিমান পাম চোৱা 182 into কিমান আছে 13 আছে হয়নে তো 182 into কিমান 13 হ'ব তো চোৱা এইটো কৰিলে কিমান হ'ব 6 হ'ব এইটো কৰিলে 24 24 ৰ 4 2 কলা হ'ব
তিনি এগুণ তিনি, দুয়ে কিমান হ'ব 5 হ'ব, হয়নে? এইটো কৰিলে কিমান হ'ব 2, এইটো কৰিলে 8, এইটো কৰিলে কিমান হ'ব 1 হ'ব, তো 1 হ'ল। এতিয়া চোৱা 6, এইটো কৰিলে কিমান 6 হ'ব, এইটো কৰিলে কিমান হ'ব 13, 13 3 1 উকলা, এইটো 1 আছে, 1 কিমান হ'ব 2 হ'ব, তাৰ মানে কি 2 3 6 হ'ব। এতেকে আমি লখাগু আৰু গখাগু পূৰণ কৰি কি পালো 2 3 6 পালো, হয়নে? তো এইটোৱে আমি লিখি দিম, এই দুটা পূৰণ কৰি কি পাইছিলো 2 3 6 ইকুৱেল কি হ'ব যে এইটো দুটা আমি কি কৰিম পূৰণ কৰি দিম। কি আছিলে যে 26 ইনটু কি আছিলে 91, তো এইটো কৰিলে কিমান হ'ব 6 হ'ব, এইটো কৰিলে 2 হ'ব, এইটো কৰিলে কিমান হ'ব 54 হ'ব, তো 4 হ'ব, 5 ইমান উকলা থাকিব, এইটো কৰিলে কিমান হ'ব 18, 18 5 কিমান হয় 23, তো 23 হ'ল, 6 আহিব, এইটো 6 3 2, তাৰ মানে কি পালো 2 3 6, তো ইয়াত আমি এই দুটা সংখ্যা ইনটু কৰিলে কি পালো 2 3 6। এতিয়া চোৱা আমাক কি কৈছিলে কুৱেশ্যনত যে লখাগু পূৰণ গখাগু আৰু কি আছিলে ইকুৱেল কিমান পাব লাগে সংখ্যা দুটাৰ গুণফল। এতিয়া চোৱা লখাগু ইনটু গখাগু কৰি কিমান পাইছো ইমান পাইছো, আৰু কি আছিলে সংখ্যা দুটাৰ পূৰণফল বা গুণফল এই সংখ্যা দুটা আছিলে, হয়নে? এই দুটা সংখ্যাৰ গুণফল কৰি আমি কিমান পাইছো ইমান পাইছো। এতেকে কি এই দুটা সংখ্যা একে হয় নাই, তো এতেকে কি হ'ব আমাৰ সত্যাপন কৰা হ'ল, কাৰণ লখাগু আৰু গখাগু ইনটু কৰি যিমান পাইছো সিমানেই আমি কি পাইছো যে সংখ্যা দুটা পূৰণ কৰি পাইছো, ঠিক আছে? এতেকে কি লিখিম আমি সত্যাপন কৰা হ'ল। ঠিক আছে, এতিয়া আমি 2 নাম্বাৰটো কৰিম। 2 নাম্বাৰ কুৱেশ্যনত আমাক কি দিয়া আছে 510 আৰু 92 দিয়া আছে, হয়নে? তো এইটো আমি কি কৰিম প্ৰথমতে আমি দিয়া আছে এইটো লিখি ল'ম, ঠিক আছে? কি দিয়া আছে সংখ্যা দুটা, হয়নে? সংখ্যা দুটা কি দিয়া আছে আমাক 510, হয়নে? আৰু কি দিয়া আছে যে 92, তো 92, ঠিক আছে? এতিয়া কি হ'ব এতেকে আমি জানো কি জানো এই দুটা সংখ্যাৰ আমি কি উলিয়াম এতিয়া মৌলিক উৎপাদকবোৰ উলিয়াম, ঠিক আছে? তো এইটো আমি প্ৰথমতে এনেকে লিখি ল'বও পাৰো, ঠিক আছে? চোৱা এতিয়া আমি মৌলিক উৎপাদকবোৰ উলিয়াও যদি 510 আৰু 92, তো কি হ'ব 510 আৰু কি আছিলে যে 92। এতিয়া চোৱা 510ক আমি কিহেৰে হৰণ দিব পাৰো 2 দিব পাৰো, কাৰণ এইটো কি যুগ্ম সংখ্যা হয়। যুগ্ম সংখ্যা কি তোমালোকে জানে সৰুৰ পৰা পাই আহিছা, ঠিক আছে? এতিয়া চোৱা 2 আমি 51ক দিব পাৰো নাই পাৰো, কিমান বাৰ যাব 25 বাৰ যাব, কাৰণ 25 দুগুণ কিমান হয় 50 হয়। এইটো যদি তোমালোকৰ টান লাগে তো এইটো 5ৰেও দিব পাৰা, চোৱা 5 আমি কিমান বাৰ যাব দুবাৰ যাব, 2 দুগুণ 4, 1 বাকি আছে, একটো এই একৰ ইয়াত লোৱা কিমান হ'ব 11 হ'ব, 11ক আমি 2ৰে কিমান বাৰ দিব পাৰো 5ৰে দিব পাৰো, তো 5 হ'ব, 5 দুগুণ 10, 1 বাকি আছে, একটো ইয়াত ললে কি হ'ব 10 হ'ব। এতিয়া চোৱা 10ক আমি 2ৰে কিমান বাৰ দিব পাৰো 5ৰে দিব পাৰো, ঠিক আছে? এতিয়া চোৱা 255ক আমি কিহেৰে দিব পাৰো 2ৰে দিব পাৰো জানো 2ৰেটো আমাৰ কেতিয়াও নাযায়, এইটো সম্ভৱে নহয়। 3ৰে যাব জানো 3ৰেও নাযায়, 5ৰে যাব, কাৰণ এইটো লাষ্টৰ সংখ্যা কি আছে 5ৰে আছে। যেতিয়া লাষ্টৰ সংখ্যাটো 5 বা 0 থাকে তেতিয়া আমি 5ৰে হৰণ দিব পাৰো, ঠিক আছে? তো চোৱা 5 বাৰ যাব 25ক, 5 5 গুণ 25, ইয়াক কিমান বাৰ যাব 1 বাৰ যাব, কাৰণ 1 5 গুণ 5 হ'ব। এতিয়া চোৱা 51ক আমি কিহেৰে দিব পাৰো 3ৰে দিব পাৰো, হয়নে? 3ৰে দিলে কিমান হ'ব এইটো কিমান বাৰ যাব এবাৰ যাব, 1 3 গুণ 3, 2 বাকি আছে, হয়নে? 2টো যদি ইয়াত লও কিমান হ'ব 21 হ'ব, 21ক আমি 3ৰে কিমান বাৰ দিব পাৰো 7 বাৰ দিব পাৰো, তো 7 3 গুণ কিমান 21 হ'ব। তো এই যোনটো সংখ্যাটো আছে মানে 510, এই 510ৰ মৌলিক উৎপাদক কি এইখিনি ওলাইছে, 510টো লেতেৰা হৈ গ'ল, সৰি। এতিয়া চোৱা 92 আছে, 92ক আমি কিহেৰে দিব পাৰো 2ৰে দিব পাৰো, 2ৰে দিলে কিমান বাৰ যাব 9ক কিমান বাৰ যাব 4 বাৰ যাব, 4 দুগুণ 8, 1 বাকি আছে, একটো ইয়াত ললে কি হ'ব 12 হ'ব, 12ক আমি 2ৰে কিমান বাৰ দিব পাৰো 6 বাৰ দিব পাৰো। এতিয়া চোৱা 46 হ'ল, 46টো এটা কি যুগ্ম সংখ্যা, তাৰ মানে কি 2ৰে দিব পাৰো, 2ৰে যদি আমি 4ক দিও কিমান বাৰ যাব দুবাৰ যাব, 2 দুগুণ 4, ইয়াক কিমান বাৰ যাব 3 বাৰ যাব, কাৰণ 3 দুগুণ 6, হয়নে? তো এইটো কি মৌলিক সংখ্যা হয়, তাৰ মানে আমি আৰু হৰণ কৰিবলগীয়া নাই, ঠিক আছে?
তো 510ৰ মৌলিক উৎপাদক এইবোৰ পাইছো আৰু 92ৰ এইখিনি পাইছো তো হিখিনি আমি লিখি দিম কোৱেশ্যনত ঠিক আছে তো 510ৰ আমি কি পাইছিলো 2 3 5 into 2 3 5 into 7 হ'ব হয়নে তো 2 3 5 আৰু কি হ'ব 17 হ'ব সৰু সংখ্যাখিনি আমি লেফট সাইডত লিখো মানে আগত লিখো আৰু ডাঙৰ সংখ্যাখিনি হু সাইডত লিখো ঠিক আছে এইটো হল আৰু 92 কি পাইছিলো যে 2 to 23 এতিয়া চোৱা 2 কেইটা পাইছো দুটা পাইছো তো 2 স্কয়াৰ হ'ব আৰু কি আছে 23 আছে এতিয়া চোৱা আমি কি কৰিম এতেকে লখাগু আৰু গখাগু উলিয়াম এতেকে প্ৰথমত আমি লখাগু উলিয়াও ঠিক আছে এতিয়া চোৱা লখাগু কি হ'ব যে এই যোনটো দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যাৰ মৌলিক উৎপাদকৰ কমন সংখ্যাখিনি চাম এতিয়া আমি কমন সংখ্যা কোনখিনি আছে চোৱাচোন এই দুটা সংখ্যা আছে হয়নে 2 আৰু 2 এই দুটা সেমে হয় স্কয়াৰৰ লগত ডিপেন্ড নকৰে ঠিক আছে আমি সংখ্যাখিনি প্ৰথমতে মিলাম তো চোৱা এতিয়া 2 স্কয়াৰ আৰু ইয়াত কি আছে 2 আছে লখাগুত কি হয় মই আগৰ ভিডিওত কি কৈছিলো যে লখাগুত কি আহে দুটা সংখ্যা যে থাকিব কমন সংখ্যা সেই কমন সংখ্যাৰ বৃহত্তম ঘাতে আহে এতিয়া চোৱা এই দুটা কি কমন সংখ্যা হয় কমন সংখ্যাৰ ভিতৰত এই দুটাৰ ভিতৰত বৃহত্তম ঘাত কোনটো আছে মানে ডাঙৰ ঘাত কোনটো এইটো হ'ব তো এইটো আহিব আমাৰ কি লখাগুত ইনটু আৰু মই কি কৈছিলো যে যোনখিনি সংখ্যা কমন নাথাকিব হিখিনি সংখ্যাও কি আহিব আমাৰ লখাগুত আহিব তো চোৱা 3 টো কি ইয়াত আছে জানো নাই তাৰ মানে কি 3 টো কমন নাই তাৰ মানে 3 আহিব 5 টো তেনেকা সেম 17 টো আহিব হয়নে তাৰ পিছত চোৱা 23 ইয়াত আহিব হয়নে যেহেতু এইখিনি সংখ্যাৰ কি কমন সংখ্যা নাই তাৰ কাৰণে ইয়াত আহিছে এতিয়া চোৱা 2 স্কয়াৰ মানে কি 4 into 3 into 5 মানে কি 15 হ'ব into 17 হয়নে into কি আছে যে 23 4 15 কিমান 60 into কিমান 17 into কিমান আছে 23 এতিয়া চোৱা 17 into 23 কিমান হয় into কৰিলে চোৱা 17 আৰু কি কৈছে 23 3 7 গুণ কিমান 21 21ৰ 1 2 কলা আছে হয়নে 3 1 গুণ 3 2 কিমান হ'ব 5 হ'ব হয়নে তাৰ পিছত এইটো কৰিলে কিমান হ'ব 14ৰ 4 1 কলা এইটো কৰিলে কিমান 2 1 কিমান হ'ব 3 হ'ব তাৰ মানে কিমান 391 হ'ব ঠিক আছে তো 391 পালো আমি তো ইয়াত লিখিম 391 এই দুটা ইনটু কৰি আৰু এই দুটা ইনটু কৰি কিমান পালো এইটো পালো এতেকে ইমপ্লাইজ আমাৰ কি হ'ব যে 60 আৰু কি আছে যে 391 ইনটু কৰি দিম ঠিক আছে তো 391 আৰু কি 60 হ'ব 0 লগত যি কোনো সংখ্যা আমি ইনটু কৰিলে কি হয় 0 হয় তো কি হ'ব 0 হ'ব এইটো 0 এইটো 0 এইটো 0 হয় না এইটো কৰিলে 6 হ'ব এইটো কৰিলে কিমান হ'ব 54 তো 54 হলে কি হ'ব হা 54 হলে আমাৰ কি হ'ব যে 4 টো ইয়াত আমাৰ বহিব হয় না আৰু 5 টো কি হ'ব উকলা হ'ব এইটো কৰিলে কিমান 18 18 পাছে কিমান হ'ব 23 হ'ব তো ইয়াত হ'ব 23 তো কি 0 6 4 3 2 তো এইটো সংখ্যা আমি পালো হয় না 2 3 4 60 পাইছো হয় না তো ইয়াত আমি লিখি দিম কি যে 2 3 4 60 এতিয়া চোৱা এই সংখ্যাটো কি হ'ব আমাৰ লখাগু হ'ব কি হ'ব এই দুটা সংখ্যাৰ লখাগু তো লখাগু আমি পাই গলো এতিয়া আমি কি কৰিম গখাগু উলিয়াম আকৌ কি হ'ব যে গখাগু এতিয়া গখাগু সমান কি হ'ব যে এই যোনটো মৌলিক সংখ্যা আছে মানে এইখিনি মৌলিক সংখ্যা হয়নে এই দুটা সংখ্যাৰ মৌলিক উৎপাদক এইখিনি হয় এই মৌলিক উৎপাদকৰ কি কৰিম যে কমন সংখ্যাখিনি চাম আৰু ক্ষুদ্ৰতম ঘাতটো আহিব এতিয়া সো কমন সংখ্যা কি এই দুটা আছে এই দুটাৰ ক্ষুদ্ৰতম ঘাত কি এইটো হয়নে মই আগতে কৈছো তো এই যোনটো 2 এই 2 হ'ব আমাৰ কি গখাগু এতিয়া আমি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো কি আছিল আমাৰ এতিয়া আমি কি কৰিম এতিয়া লখাগু পূৰণ গখাগু সমান কি আছিল যে সংখ্যা দুটাৰ গুণফল বা পূৰণফল সংখ্যা দুটা কি আছিল আমাৰ এই দুটা সংখ্যা তো এই দুটা সংখ্যাৰ গুণফল লিখিম মানে কি ইনটু হ'ব 92 হয়নে এতিয়া চোৱা লখাগু কিমান আছিল এইটো আছিল লখাগু তাৰ মানে কি 2 3 4 60 ইনটু কি গখাগু গখাগু কিমান আছিল 2 ইনটু কি আছে এই দুটা সংখ্যাৰ কি আছে মাজত চিন পূৰণ চিন আছে তাৰ মানে কি কৰি দিম পূৰণ কৰি দিম ঠিক আছে তো কি হ'ব 510 আৰু কি 92 ইনটু কৰিলে কিমান হ'ব 0 2 এটো কৰিলে কিমান এইটো হ'ব
এইটো কৰিলে 0, এইটো কৰিলে 9 হয়নে? এইটো কৰিলে কিমান হ'ব? 45 হ'ব, কাৰণ 9 5 গুণ কিমান? 45 এটো হয়। তো 2 9 6 4, তো এইটো হ'ল হয়নে? তো 4 6 9 2 0। তো ইয়াত এই দুটা সংখ্যা আমি ইনটু কৰি কিমান পালো যে 4 6 9 সরি 2 হ'ব, এইটো 2 পাইছিলো আমি হয়নে? 2 0 এইটো চোৱা তোমালোকে, এইটো পাইছিলো 4 6 9 2 0। তো 4 6 9 2 0, ঠিক আছে। এই দুটা সংখ্যা ইনটু কৰি এইটো পালো। এতিয়া আকৌ চোৱা আমি কি কৰিম, এই দুটা ইনটু কৰি দিম। তো চোৱা এইটো দুটা কি আছিলে যে 2 3 4 60, ঠিক আছে। কি আছে 2 3 4 60 ইনটু কি আছে 2 আছে। তো এইটো কৰিলে 0 হ'ব, এইটো কৰিলে 12 12 2 1 কলা 8 1 কি 9 হ'ব, এইটো কৰিলে 6, এইটো কৰিলে 4 হ'ব। তো কি হ'ব 4 6 9 2 0 পাইছো হয়নে? তো এইটোৱে আমি লিখি দিম ইয়াত। এই দুটা ইনটু কৰি আমি কি পাইছো যে 4 6 9 2 0 ইকুৱেল আছে, ইকুৱেল দিম। এইটো আমাৰ কি ইয়াত লিখি দিম হয়নে? এতিয়া চোৱা আমাৰ আনসাৰটো ওলাই গ'ল। কেলে ওলাই গ'ল চোৱা, লসাগু ইনটু গসাগু, লসাগু এইটো ইনটু কি গসাগু, এইটো ইনটু কৰি কিমান পাইছো? এইটো পাইছো। আৰু সংখ্যা দুটা কি আছিলে? এই দুটা হয়নে? সংখ্যা দুটা এইটো চোৱা, সংখ্যা দুটা কি এই দুটা আছিলে, এই দুটা ইনটু কৰিও কি পাইছো? এইটো পাইছো। তাৰ মানে কি দুয়ো সাইডে সমান হৈছে। তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰো যে লসাগু পূৰণ গসাগু যিমান পাইছো সিমানেই কি হ'ব যে সংখ্যা দুটাৰ গুণফল হ'ব বা পূৰণফল হ'ব। এতেকে কি হ'ল? এতেকে সত্যাপন কৰা হ'ল হয়নে? এতিয়া আমি কি কৰিম? থার্ড নাম্বার মানে 3 নাম্বারটো কৰিম। 3 নাম্বার কোয়েশনত আমাক দিয়া আছে যে 336 মানে 336 আৰু কি দিয়া আছে 54 দিয়া আছে। তো এই দুটা সংখ্যাৰ আমাৰ কি ওলাব লাগে? লসাগু আৰু গসাগু উলিয়াম। তাৰ পিছত কি কৰিম আমি যে দেখুৱাম যে লসাগু ইনটু গসাগু সমান কি হ'ব? এই দুটা সংখ্যাৰ গুণফল, ঠিক আছে। তো দিয়া আছে, প্ৰথমতে আমি লিখি লম। তো দিয়া আছে তোমালোকে লিখি লোৱা। দিয়া আছে কি দিয়া আছে? সংখ্যা দুটা। 54 এতিয়া কি হ'ব যে এতেকে আমি জানো কি জানো 336 ইকুৱেল কিমান হ'ব? ইয়াত আমি নিলিখো। এতিয়া কেতিয়া লিখিম? যেতিয়া আমি মৌলিক উৎপাদকবোৰ উলিয়াম, ঠিক আছে। তাৰপিছত চোৱা 54 আছে। এতিয়া এই দুটা সংখ্যাৰ আমি কি কৰিম? মৌলিক উৎপাদকবোৰ উলিয়াম। তো মৌলিক উৎপাদকবোৰ উলিয়ালে আমাৰ কি হ'ব চোৱা 336 আছে, এইটো কি যুগ্ম সংখ্যাইটো হয়। তেতিয়াহ'লে কি হ'ব? 2 এৰে আমি ডিভাইড কৰিব পাৰো। 2 এৰে দিলে কি হ'ব? 3 1 বাৰ যাব হয়নে? 1 2 গুণ 2, 1 বাকি আছে, 1 বাকি থাকিলে ইয়াত ললো 1টো কিমান হ'ব? 13 হ'ব। 13ক আমি 2 এৰে কেইবাৰ দিব পাৰো? 6 বাৰ দিব পাৰো। তো 6 বাৰ যাব হয়নে? 6 2 গুণ 12, 1 বাকি আছে, 1টো ইয়াত ললে কি হ'ব? 16 হ'ব। 16ক আমি 2 এৰে কিমান বাৰ দিব পাৰো? 8 বাৰ দিব পাৰো, ঠিক আছে। এইটো কি যুগ্ম সংখ্যা, তাৰ মানে 2 এৰে দিব পাৰো। এতিয়া চোৱা 2 এৰে 16 কেইবাৰ যাব? 8 বাৰ যাব। 8 2 গুণ 16, 8ক কেইবাৰ যাব? 4 বাৰ যাব। 4 2 গুণ কিমান? 8 হ'ব। এতিয়া চোৱা 84 আছে, 84ক আমি আকৌ 2 এৰে দিব পাৰো, কাৰণ 84 টো কি যুগ্ম সংখ্যা হয়। তাৰ মানে কি ইয়াক কেইবাৰ যাব? 4 বাৰ যাব। 4 2 গুণ 8, 4ক কেইবাৰ যাব? 2 এৰে দুবাৰ যাব। 2 2 গুণ 4, 42 হৈছে। 42 এটা কি যুগ্ম সংখ্যা, তাৰ মানে আমি 2 এৰে দিব পাৰো। 4ক কেইবাৰ যাব? 2 এৰে 2 বাৰ যাব। 2 2 গুণ 4, ইয়াক কেইবাৰ যাব? 1 বাৰ যাব, কাৰণ 1 2 যাৰ কিমান হয়? 2 হয়। এতিয়া চোৱা 21 হ'ল। 21ক আমি 2 এৰে দিব পাৰো জানো? নোৱাৰো হয়নে? এইটো কি যুগ্ম সংখ্যা নহয়, অযুগ্ম সংখ্যা হয়, ঠিক আছে। এতিয়া আমি কিহেৰে দিব পাৰো? 3 ৰে দিব পাৰো নাই? চোৱাচোন 3 ৰে আমি আৰামত দিব পাৰো। চোৱা 3 ৰে যদি আমি 21ক দিও কিমান বাৰ যাব? 7 বাৰ যাব। 7 3 গুণ কিমান হয়? 21 এইটো হয়। এতিয়া চোৱা 7টো কি মৌলিক সংখ্যা, তাৰ কাৰণে ইয়াক আমি আৰু একো দিয়াৰ কোনো প্ৰয়োজনে নাই, ঠিক আছে। তো এইটো হ'ল। তাৰপিছত কি আছে যে 54 আছে। 54 টো কি এটা যুগ্ম সংখ্যা হয়, তাৰ কাৰণে 2 এৰে দিব পাৰো। 2 এৰে দিলে কিমান বাৰ যাব? 5ক। 2 এৰে যদি আমি 5ক দিও কিমান বাৰ যাব? 2 বাৰ যাব। 2 2 গুণ 4, 1 বাকি আছে, 1টো ইয়াত ললে কি হ'ব? 14 হ'ব। 14ক আমি 2 এৰে কিমান বাৰ দিব পাৰো? 7 বাৰ দিব পাৰো। 7 2 গুণ কি 14 এইটো হয়। এতিয়া চোৱা 27ক আমি কিহেৰে দিব পাৰো? 27ক আমি 3 ৰে দিব পাৰো। সরি 2 এৰে দিব নোৱাৰো আমি। 27 টো কি অযুগ্ম সংখ্যা হয়, তো 3 ৰে দিব পাৰো। 3 ৰে দিলে কি হ'ব? 9 বাৰ যাব। 9 3 গুণ কিমান? 27 এইটো হয়।
আকৌ চোৱা 3 ৰে আমি 9ক দিব পাৰো কিমান বাৰ যাব 3 বাৰ যাব হয় না তো 3 3 গুণ 9 হল ঠিক আছে তো এইটো কি মৌলিক সংখ্যা হয় মৌলিক সংখ্যা বুলি কি ইয়াক আৰু আমি দিব কোনো প্ৰয়োজন নাই ঠিক আছে তো আমি যোনটো সংখ্যা দিয়া আছিল এই দুটা সংখ্যা এই দুটাৰ মৌলিক উৎপাদক ইমান পালো মানে 336 ৰ ইমান পালো মৌলিক উৎপাদক আৰু যোনটো 54 দিয়া আছিল 54 ৰ মৌলিক উৎপাদক আমি এইখিনি পালো তো হিখিনি আমি লিখি দিম ঠিক আছে তো আমি জানো ইমানৰ কিমান কেনেকৈ লিখিব পাৰো সোৱা 2 কেইটা পাইছিলো 1 2 3 4 2 কেইটা পাইছিলো 4 টা পাইছো তো 2 ৰ ঘাত কিমান হ'ব 4 হ'ব ইনটু কি হ'ব সোৱা 3 আছিলে আৰু কি আছিলে 7 আছিলে তো ইয়াত আমি লিখিম 3 ইনটু 7 ঠিক আছে আৰু 54 ক আমি কেনেকৈ লিখিম সোৱা 2 আছে তো 2 টো ইয়াত লিখিম ইনটু 3 কেইটা আছে সোৱাচোন ইয়াত সোৱা 1 2 3 3 কেইটা আছে 3 টা আছে তাৰ মানে কি হ'ব 3 কিউব হ'ব ঠিক আছে এতিয়া সোৱা আমি লখাগু আৰু গখাগু কেনেকৈ উলাম আগৰ যোনটো দুটা কোৱেশ্যন কৰিছিলো সেম তেনেকৈ কৰিম এতিয়া এতেকে কি হ'ব লখাগু কি হ'ব যে এই যোনটো মৌলিক উৎপাদকবোৰ আছে মৌলিক উৎপাদকৰ কি হ'ব যে কমন সংখ্যাখিনি চাম কমন সংখ্যাখিনি আমি এইখিনি আছে আৰু এইকিটিও আছে হয়নে এইটো কি কমন সংখ্যা হয় এতিয়া সোৱা লখাগু উলিয়াওতে আমাৰ কমন সংখ্যাৰ কি কৰিব লাগে যে বৃহত্তম ঘাত উলিয়াব লাগে মই আগৰ ভিডিঅত তোমালোকক ডিটেইলছত এইখিনি ডিসকাস কৰিছিলো ঠিক আছে এই দুটা কমন সংখ্যা এতিয়া সোৱা বৃহত্তম ঘাত কি এইটো হয় তাৰ মানে কি এইটো হ'ব ইনটু এই দুটা সংখ্যাৰ কি বৃহত্তম ঘাত এইটো হ'ব তো এইটো হল ইনটু কি আছে এইটো কি সংখ্যা কমন নাই হয় না তো কমন নথকাটো ইয়াত আহি যাব ঠিক আছে এতিয়া আমি যদি এইটো সমাধান কৰো কিমান হ'ব সোৱা 2 ৰ ঘাত কিমান আছে 4 আছে তাৰ মানে কি 2 4 টা ইনটু হৈ আছে হয় না মানে 4 টা ইনটু হৈ আছে তো 2 যদি 4 টা ইনটু হয় কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কি 16 তো ইয়াক আমি কি লিখিব পাৰো 16 লিখিব পাৰো ইনটু সোৱা 3 ৰ ঘাত কিমান আছে কিউব আছে মানে 3 তিনটা পূৰণ হ'ব হয় না 3 তিনিটা যদি পূৰণ হয় কিমান হ'ব 3 3 গুণ 9 9 3 গুণ কিমান 27 হ'ব তো ইয়াত লিখি দিম আমি 27 ইনটু 7 আছে তো 7 টো লিখি দিম এতিয়া সোৱা এই দুটা ইনটু কৰিলে কিমান হ'ব 16 ইনটু কিমান 27 হ'ব হয় না তো সোৱা 16 ইনটু কিমান হ'ব 27 এইটো কৰিলে কিমান হ'ব 42 42 ত 2 4 উকলা থাকিব হয় না 7 গুণ 7 হ'ব 4 এ কিমান হ'ব 11 হ'ব এতিয়া সোৱা এইটো কৰিলে কিমান হ'ব 12 12 2 1 উকলা এইটো কৰিলে 2 হ'ব এইটো কৰিলে কিমান 3 হ'ব তাৰ মানে কি 2 3 4 হ'ব হয় না তো এইটো পালো আমি সংখ্যা এই দুটা সংখ্যা কি কৰি পূৰণ কৰি হয় না তো এইটো আমি লিখিম 432 ইনটু কিমান আছে 7 আছে তো 7 হল এই দুটা ইনটু কৰিলে আকো কি হ'ব সোৱা 432 ইনটু কি হ'ব 7 হ'ব এইটো কৰিলে কিমান হ'ব 14 হ'ব 14 ৰ 4 1 উকলা এইটো কৰিলে 21 1 কিমান হ'ব 22 হ'ব 22 ৰ 2 2 উকলা থাকিব হয় না এইটো কৰিলে কিমান হ'ব 28 হ'ব 28 2 কিমান 30 হয় তাৰ মানে কি এইটো 3024 তো ইয়াত লিখিম 3024 এতেকে এই যোনটো সংখ্যাটো আমি পাইছো এই সংখ্যাটো কি এই দুটা সংখ্যাৰ কি লখাগু ঠিক আছে এতিয়া আমি কি কৰিম আকৌ গখাগু উলিয়াম আকৌ গখাগু সমান কি হ'ব এই মৌলিক উৎপাদকৰ যোনখিনি কমন সংখ্যা আছে সেই কমন সংখ্যাৰ কি হ'ব যে ক্ষুদ্ৰতম ঘাত হ'ব ঠিক আছে এই দুটা সংখ্যা কমন আৰু এই দুটা সংখ্যাও কি কমন ঠিক আছে তো এইটোৰ দুটাৰ আমি কি কৰিম যে ক্ষুদ্ৰতম ঘাতটো লম ক্ষুদ্ৰতম ঘাত কি আছে 2 আছে তো 2 টো হল এতিয়া সোৱা এই দুটা সংখ্যাৰ ক্ষুদ্ৰতম ঘাত কি আছে 3 আছে তো 3 টো লম ইনটু 7 টো কি হ'ব নেকি 7 টো আমাৰ নহয় ঠিক আছে তো ইয়াত আমি দিয়াৰ কোনো প্ৰয়োজন নাই 7 টো কেলে নহয় মই আগৰ ভিডিঅত ডিসকাস কৰিছিলো যে গখাগুত যোনটো কমন নহয় হিতু সংখ্যা নাহে ঠিক আছে লখাগুত কিন্তু আহিব তো 2 ইনটু 3 কিমান হ'ব 6 হ'ব এতেকে কি হ'ব এই দুটা যে সংখ্যা দি আছে এই দুটা সংখ্যাৰ গখাগু কিমান পালো 6 পাইছো এতিয়া আমি ফৰ্মুলা মতে বহাই দিম ঠিক আছে এতিয়া ফৰ্মুলা কি আছিল আমাৰ এতিয়া ফৰ্মুলাটো কি আছিল যে লখাগু পূৰণ কি আছিল গখাগু সমান কি আছিল যে
সংখ্যা দুটাৰ গুণফল মানে সংখ্যা দুটাৰ কি পূৰণফল হ'ব সংখ্যা দুটা কি আছিলে এই দুটা হয়নে এই দুটাৰ কি হ'ব তেতিয়ালে গুণফল হ'ব বা যাক আমি পূৰণফল বুলিও কওঁ তো 336 ইনটু কি হ'ব যে 54 তো 54 হ'ব সৰি 5 টো লেটাৰা হৈ গ'ল এতিয়া চোৱা লখাগু কিমান আছিলে এইটো আছিলে 3024 হয়নে তো 3024 ইনটু কি আছিলে গখাগু কি আছিলে 6 আছিলে ইজুকেল কি আছিলে এই দুটা সংখ্যাৰ আমি ইনটু কৰিলে কিমান হ'ব চোৱাচোন এতিয়া 336 ইনটু কি হ'ব 54 336 ইনটু 54 হ'ব এই দুটা ইনটু কৰিলে কিমান হ'ব 24 ৰ 4 বহিলে 2 কলা থাকিলে হয়নে এইটো কি হ'ব 12 দুয়ে কিমান 14 4 1 কলা এইটো 12 একে কিমান হ'ব 13 হ'ব তোমালোকে পূৰণটো কৰি লবা এইটো কিমান হ'ব 30 এ ইমান 3 উকলা থাকিব এইটো কৰিলে কিমান 15 3 এ কিমান হ'ব 18 হ'ব 18 8 1 উকলা ঠিক আছে 15 হ'ব হয়নে 15 একে কিমান হ'ব 16 হ'ব এটাকে কি হ'ব 4 এইটো কৰিলে কিমান হ'ব 11 হ'ব 11 1 উকলা 7 একে কিমান হ'ব 8 হ'ব এইটো তো কিমান পালো 18144 ঠিক আছে তো এই দুটা সংখ্যা আমি পূৰণ কৰি কি পালো 18144 হয়নে এতিয়া চোৱা এইটোটো আমাৰ হল এতিয়া কি কৰিম এই দুটা আমাৰ কি হৈ আছে ইনটু হৈ আছে তো এই দুটাও আমি কি কৰি দিম ইনটু কৰি দিম তো কি হ'ব 3024 ইনটু কি আছিলে 6 আছিলে তো কি হ'ব 24 ৰ 4 2 কলা হ'ব এটো কৰিলে কিমান হ'ব 12 দুয়ে কিমান 14 4 1 কলা হ'ব হয়নে এইটো কৰিলে ইনটু কৰিলে কিমান হ'ব 0 হ'ব তো একটো ইয়াত আহি যাব এইটো কৰিলে কিমান হ'ব 18 হ'ব তো কিমান পালো 18144 তো কি হ'ব ইয়াত 18144 ইকুৱেল কিমান আছে এইটো আছে তো 18144 এতিয়া চোৱা লখাগু ইনটু গখাগু এইটো ইনটু গখাগু কিমান আছিল এইটো তো এইটো কৰি কিমান পালো এইটো পালো আৰু সংখ্যা দুটা কি আছিল এই দুটা সংখ্যা আমি পূৰণ কৰি কিমান পালো এইটো মানে এইটো এতিয়া চোৱা সংখ্যা দুটাৰ পূৰণফল ইমান পালো আৰু গখাগু ইনটু লখাগু কিমান পালো ইমান পালো এতেকে দুটা কি হল সমানেটো হল হয়নে গতিকে আমি ইয়াৰ পৰা কি কৰিব পাৰো যে সত্যাপন কৰা হল এতেকে কি হল যে সত্যাপন কৰা হল ঠিক আছে এতিয়া আমি থাৰ্ড নাম্বাৰ কোৱেশ্চন মানে 3 নাম্বাৰ কোৱেশ্চনটো কৰিম কোৱেশ্চন নাম্বাৰ 3 টা আমাক কি কৈছে চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লখাগু আৰু গখাগু উলিওৱা ইয়াত আমাৰ সংখ্যাবোৰ দিয়া আছে এই সংখ্যাবোৰ কি কৰিব কৈছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লখাগু আৰু গখাগু উলিয়াব কৈছে চোৱা এইটো সেম একদম এক্সাম্পল নাম্বাৰ 8 ৰ দৰে মই আগৰ ভিডিঅত এক্সাম্পল নাম্বাৰ 8 ৰ বিষয়ে ডিটেইলছত এক্সপ্লেইন কৰিছিল এতিয়া চোৱা প্ৰথমতে আমি 1 টোৰ পৰা স্টাৰ্ট কৰো তো 1 টোত কি দিয়া আছে যে 12 আৰু কি দিয়া আছে 15 আৰু কি দিয়া আছে 21 এইখিনিক একেলগেও কৰিব পাৰি কিন্তু একেলগে হয়তো তোমালোকৰ বুজাত অকমান অসুবিধা হ'বও পাৰে তাৰ কাৰণে মই এক্সট্ৰাকে কৰি দিছো ঠিক আছে তো চোৱা কি হ'ব এই সংখ্যাটোক আমি কিহেৰে হৰণ দিব পাৰো 2 এৰে দিব পাৰো নাই পাৰো 2 এৰে হয়নে তো 2 হ'ব তো 2 এৰে দিলে কিমান হ'ব 6 হ'ব 6 ক আমি কিহেৰে দিব পাৰো আকৌ 2 এৰে দিব পাৰো তো কিমান বাৰ যাব 3 বাৰ যাব হয়নে তো এইটো হল তাৰ পিছত চোৱা 15 ক আমি কিহেৰে দিব পাৰো 3 ৰে দিব পাৰো কিমান যাব 5 বাৰ যাব 5 3 গুণ কিমান 15 এতিয়া চোৱা এইটোক আমি কিহেৰে দিব পাৰো 3 ৰে দিব পাৰো তাৰ মানে কি হ'ব 7 হ'ব 7 3 গুণ কিমান 21 হয়নে এতিয়া চোৱা এতেকে 12 ৰ মৌলিক উৎপাদক এইখিনি পালো 15 ৰ মৌলিক উৎপাদক এইখিনি আৰু 21 ৰ এইখিনি পাইছো ঠিক আছে তো 12 ৰ কিমান পাইছো হিখিনি আমি লিখি লম এটো চোৱা 12 ৰ কি আছিল 2 স্কয়াৰ হ'ব 2 স্কয়াৰ কেলে হল 2 যেহেতু দুটা আছে এইটো হ'ব হয়নে 15 ক আমি কি পাইছো 3 into 5 হ'ব আৰু কি আছিল 21 ইকুৱেল কিমান হ'ব 3 into 7 হ'ব এতিয়া আমি লখাগু আৰু গখাগু কেনেকৈ ওলাম চোৱা আমি এতেকে লখাগু প্ৰথমতে আমি লখাগু উলিয়াই লও লখাগু সমান কি হ'ব যে যোনখিনি সংখ্যা আমাৰ আছে মানে মৌলিক উৎপাদকবোৰ এই মৌলিক উৎপাদকবোৰৰ প্ৰথমে আমি কি কৰিম যে কমন সংখ্যাবোৰ উলিয়াম কমন সংখ্যা কোনখিনি আছে চোৱাচোন তিনিটাতে এইটো আছে 32 হয়নে
3 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে তাৰ মানে কি কমন কি 3 হ'ব তো 3 টো আমাৰ এটা আহিব মনত ৰাখিবা তোমালোকে যেতিয়া এনেকা দুটা তিনটা থাকে এটাহে আহে আমাৰ সেম যেতিয়া থাকিব ঠিক আছে তো এটা আহিলে এটো কি আছে 2 স্কয়ার হ'ব 2 ইয়াতে হ'ব কেলে 2 ডাইরেক্ট আহিছে কারণ 2 আৰু এইফালে কি কমন সংখ্যা নাই ঠিক আছে তো আমি কি পাইছিলো আগত যে লখাগুত কমন নথকা সংখ্যাবোৰো আহে তো 2 স্কয়ার টো কি কমন আছে জানো ইয়াত নাই তো 2 স্কয়ার টো ইয়াত আহিছে ঠিক আছে আৰু কি আছে ইনটু 7 টো কমন নাই 7 আহিলে আৰু কি আছে যে 5 টো কিবা নাই যোনখিনি আমি মৌলিক উৎপাদকবোৰ গুণফলত লিখিছো এইখিনিক আমি ক্ৰমত লিখিম মানে হৰুৰ পৰা ডাঙৰলৈ লিখিম তো কি হ'ব 2 স্কয়ার ইনটু কি হ'ব 3 ইনটু 5 ইনটু কিমান হ'ব 7 হ'ব ঠিক আছে তোমালোকে এনি টাইম এনেকৈ লিখিবা এনেকৈ লিখা হয় তো 2 স্কয়ার মানে কি 4 ইনটু 3 ইনটু 5 ইনটু কিমান 7 হ'ব হয় না এতিয়া এটুক যদি আমি ইমপ্লাইজ কৰো কিমান হ'ব 4 3 গুণ কিমান 12 ইনটু কিমান হ'ব যে 5 টু 5 7 হ'ব হয় না এতিয়া চোৱা এইটো কইলে কিমান হ'ব মানে 5 12 কিমান 60 হয় ইনটু 7 হয় এতিয়া চোৱা এইটুক আমি ইনটু কইলে কিমান হ'ব চোৱাচোন এটুক যদি আমি ইনটু কৰো 0 হ'ব এইটো কইলে কিমান হ'ব 42 হ'ব মানে কি হ'ব 420 হ'ব পালো সরি ঢাক খাই গল এইটো চোৱা এইটো কৰি আমি এইটো পালো ইনটু হল 7 এইটো ইনটু কৰি আমি এইটো পালো এইটো তোমালোকে পুৰণটো চাই লব পাৰা এতেকে লখাগু আমি কিমান পালো 420 পাইছো আকৌ কি গখাবু উলিয়াম আকৌ কি গখাবু কেনেকৈ উলিয়াই মানে এই যোনটো সংখ্যা আছে তিনিটা এই তিনিটাৰ সাধাৰণ উৎপাদকবোৰ এইখিনিৰ ভিতৰত আমি কি কৰিম যে কমন সংখ্যা খুনি লম ঠিক আছে কমন সংখ্যা কি আছে অকল 3 এ আছে ক্ষুদ্রতম ঘাত কি বৃহত্তম ঘাত কি ইয়াতো নাই 3 আছে অকল হয়নে আৰু 3 চোৱা ইয়াৰো ঘাত 1 আছে ইয়াৰো ঘাত 1 আছে ইয়াৰো ঘাত 1 আছে একো নাই মানে 1 এ বুজায় ঠিক আছে তো সেম আছে সেম থাকিলে কি কৰো আমি এটা লৈ আহু এতেকে কি হ'ব 3 এতেকে আমি কি পালো যে এই যোনটো 1 নাম্বাৰটো আছিল এইটো ইয়াৰ আমি কি পাইছো যে গখাবু পাইছো আমি 3 আৰু লখাগু কিমান পাইছো 420 পাইছো এতিয়া চোৱা এইখিনি সংখ্যাৰ আমি মৌলিক উৎপাদকবোৰ উলিয়ালে কি হ'ব ইয়াৰ মৌলিক উৎপাদক আমাৰ নোলাই কেলে নোলাই কাৰণ এইখিনি সংখ্যা নিজে কি হয় মৌলিক সংখ্যা হয় আমি জানো যে মৌলিক সংখ্যাৰ কি হয় যে মৌলিক উৎপাদক নহয় ঠিক আছে একেৰে আমি দিব পাৰো হয় না একটো কিন্তু মৌলিক সংখ্যা নহয় ঠিক আছে একটো মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় আমি একেৰে এইখিনি তিনিটা সংখ্যাকে হৰণ কৰি দিম তো চোৱা 70 ক আমি একেৰে দিলে কি হ'ব 17 এ হ'ব হয় না সেম তেনেকৈ 23 ক আমি একেৰে দিলে কিমান হ'ব 23 হ'ব কাৰণ 23 এক গুণ কিমান হয় ইমানে হয় তাৰ পিছত চোৱা 29 ক আমি একেৰে দিলে কিমান হ'ব এই সংখ্যাটোৱে এইটো হ'ব হয় না এতেকে আমি কি পালো যে এতেকে এই যোনটো 17 উৎপাদক কি পালো এইখিনি পাইছো চোৱা এইটো মৌলিক উৎপাদক হয় কিন্তু একটো কি মৌলিক উৎপাদক নহয় ঠিক আছে একটো মৌলিকও নহয় আৰু কি যৌগিকও নহয় এইটো পালো আৰু এইটোৰ কি সাধাৰণ উৎপাদক 1 into 29 পালো হয় না এতিয়া কি হ'ব যে লখাগু কি হ'ব চোৱাচোন এতিয়া চল লখাগুত কি হয় যে লখাগুত আমাৰ কি হয় যে এই যোনখিনি সংখ্যাখিনি দিয়া থাকিব সেই সংখ্যাখিনিৰ মৌলিক উৎপাদকীকৰণৰ কি আহিব যে কমন সংখ্যাখিনিৰ বৃহত্তম ঘাত আহে এতিয়া চোৱা এই যোনটো সংখ্যা আছে এইখিনি তিনিটা এই তিনিটা সংখ্যাৰ কি উৎপাদকবোৰ এইখিনি হয় কমন সংখ্যাখিনি চাম কমন সংখ্যা কি আছে এইটো আছে 1 টো কমন সংখ্যা হয় তো 1 টো আমাৰ ইয়াত এটা আহিব ঠিক আছে এতিয়া চোৱা এই সংখ্যাখিনি কি কমন হয় জানো নহয় তাৰ কাৰণে এইখিনি সংখ্যাও কি আহিব আমাৰ লখাগুত আহিব মই আগতে কৈছিলো যোনখিনি কমন সংখ্যা নহয় হিখিনিও কি আহিব আমাৰ লখাগুত আহিব ঠিক আছে তো চোৱা ইমান ইনটু কৰিলে কিমান হ'ব 17 হয় ইনটু এই দুটা ইনটু কৰিলে কিমান হ'ব চোৱা এই দুটা যদি আমি সংখ্যা ইনটু কৰো মানে 23 ইনটু 29 তো কি হ'ব 23 ইনটু 29 এতেকে কি হ'ব এইটো কৰিলে কিমান হ'ব 27 ৰ 7 2 উকলা থাকিব হয় না এইটো কৰিলে কিমান 18 হ'ব 18 দুয়ে কিমান হ'ব 20 হ'ব তো 20 হল এইটো কৰিলে 6 এইটো কৰিলে 4 হ'ব তো কি হ'ব 7 6 এইটো কৰিলে 6 হ'ব তো ডাবল 6 7 হয় না তো ইয়াত হ'ব কি ডাবল 6 7
এতিয়া এই দুটা ইনটু কৰিলে কি হ'ব আকৌ চোৱা কিমান আছিলে 17 হয়নে তো চোৱা 667 667 আৰু কি আছিলে যে 17 এটা চোৱা 7 7 যাৰ কিমান মানে 7 7 গুণ কিমান নো 49 তো 9 4 উকলা হ'ব এটো কৰিলে কিমান হ'ব 42 42 চাৰিয়া কিমান 46 46 ৰ 6 আকৌ 4 উকলা এটো কৰিলে কিমান 42 42 চাৰিয়া কিমান হ'ব 46 হ'ব তো 46 লিখিলো এটো কৰিলে 7 এটো কৰিলে 6 আৰু এটো কৰিলেও 6 হ'ব তো 9 হ'ব 13 3 1 উকলা 12 1 13 13 3 1 উকলা হ'ব এটো কৰিলে কিমান হ'ব 10 হ'ব 1 কিমান হ'ব 11 হ'ব তো কিমান পালো 1 1 3 9 পাইছো হয়নে তো ইয়াত আমি এটো লিখিলি 1 1 3 9 তার মানে কি এটো কি এইটো হ'ব আমাৰ এই তিনিটাৰ সংখ্যা কি লসাগু হ'ব আকৌ আমি কি উলিয়াম এতিয়া গসাগু ঠিক আছে তো আকৌ কি হ'ব গসাগু গসাগু কি হ'ব এই তিনিটাৰ কি কৰিম আমি কমন সংখ্যা চাম কমন সংখ্যাৰ কি হ'ব ক্ষুদ্ৰতম ঘাত কমন সংখ্যা কি এইখিনি আছে 1 2 হয়নে এতিয়া চোৱা 1 2 কি ক্ষুদ্ৰতম ঘাত বৃহত্তম ঘাত আছে জানো চোৱাচোন 1 ৰ যিমানে ঘাত হওক হিটো 1 এ হয় জানাই এটো তোমালোকে হয়নে এইখিনিৰ কোনো ডাঙৰ সৰু একো নাই হয়নে তো তিনিটা সেমে হয় তিনিটা সেম থাকিলে আমি কি কৰিম এটা আহিব তো গসাগু কি হ'ব 1 হ'ব কাৰণ এইখিনি তিনিটা কি মানে 1 1 2 কি আছে তিনিটাতে আছে তাৰ মানে 1 টো আমাৰ কমন আহিব হয়নে তো এই 1 টো আমাৰ কি হ'ব গসাগু হ'ব তো 2 নাম্বাৰটো আমাৰ সমাধান কৰা হ'ল এতিয়া আমি 3 নাম্বাৰটো কৰিম এতিয়া আমাৰ 3 নাম্বাৰত দিয়া আছে যে 8 9 আৰু 25 এই তিনিটা সংখ্যাৰ আমাৰ কি উলাব লাগে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লসাগু আৰু গসাগু উলিয়াব লাগে ঠিক আছে তো এতিয়া আমি কেনেকৈ উলাম চোৱা এই তিনিটা সংখ্যাৰ আমি কি উলাম প্ৰথমতে মৌলিক উৎপাদক উলিয়াম তো কি হ'ব মৌলিক উৎপাদক কেনেকৈ উলাম চোৱাচোন 8 আৰু কি আছিলে 9 আৰু কি আছিলে 25 এতিয়া চোৱা এই 8ক আমি কিহেৰে হৰণ দিব পাৰো 2 এৰে দিব পাৰো হয়নে 2 এৰে দিলে কিমান বাৰ যাব 4 বাৰ যাব 4 দুগুণ 8 আকৌ চোৱা 4 ক আমি কিহেৰে দিব পাৰো 2 এৰে দিব পাৰো তো 2 বাৰ যাব 2 দুগুণ কিমান 4 এটো হয় এতিয়া ইয়াক আমি 3 ৰে দিব পাৰো কিমান বাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 হ'ব আকৌ ইয়াক আমি কিহেৰে দিব পাৰো 5 এৰে দিব পাৰো 5 5 গুণ 25 হ'ব হয়নে তো এতেকে এতিয়া চোৱা তোমালোকে এই যোনটো 8 টো আছে 8 ৰ মৌলিক উৎপাদক কি ওলাইছে 2 2 2 মানে কি হল যে 2 তিনিটা ওলাইছে হয়নে 2 তিনিটা হলে কি হ'ব এতেকে 2 কিউব হ'ব হয়নে তাৰ পিছত চোৱা এই যোনটো 9 টো আছে এই 9 ৰ মৌলিক উৎপাদক কি এইখিনি ওলাইছে মানে কি 3 দুটা তাৰ কাৰণে 3 স্কয়াৰ লিখিব পাৰো হয়নে আৰু 25 ৰ মৌলিক উৎপাদক কেইটা ওলাইছে দুটা 5 আৰু 5 তাৰ মানে কি 5 স্কয়াৰ যেটো 5 দুটা আছে হয়নে দুটা থাকিলে আমি স্কয়াৰত লিখো হয় নাই তো এতিয়া চোৱা এইটো কি হ'ব 2 কিউব মানে কিনো মানে 2 তিনটা পূৰণ হ'ব 2 তিনটা পূৰণ হলে কি হয় চোৱা 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ কিমান 8 হ'ব তাৰ মানে 2 কিউবক আমি কেনেকৈ লিখিব পাৰো 8 লিখিব পাৰো এইটো 3 স্কয়াৰ মানে কি 3 দুটা পূৰণ হলে কি হ'ব 3 3 গুণ 9 হ'ব ইয়াত চোৱা 5 স্কয়াৰ মানে কি 5 দুটা পূৰণ হ'ব 5 যদি দুটা পূৰণ হয় কি হয় 5 5 গুণ হ'ব 5 5 গুণ কিমান নো 25 হ'ব তো 25 এতিয়া চোৱা এই যোনখিনি সংখ্যা আছে এইখিনি সংখ্যাটোক আমি মৌলিক উৎপাদক এইখিনি উলাইছো হয়নে আকৌ এইখিনিক ভাঙিছো কেলে ভাঙিছো চোৱা এতিয়া তোমালোকক বুজাবৰ কাৰণে মই একল ভাঙিছো ঠিক আছে এইখিনিটো উলালে এইখিনিৰ পৰা কমন সংখ্যা একো নাই এতিয়া আমি গসাগু কেনেকৈ উলাম ঠিক আছে গসাগুটো আমি উলাব নোৱাৰো গসাগু উলিয়াবলৈ আমাৰ কি লাগে কমন সংখ্যা লাগে এতিয়া এইখিনি সংখ্যাৰ লগত আমি যদি 1 টো পূৰণ কৰি দেউ কি হ'ব এতিয়া চোৱা কমন সংখ্যা আছে নাই ইয়াত 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে হয়নে তো কমন সংখ্যা এতিয়া আমাৰ উলাই গল আৰু চোৱা এটা কথা যে এই ইয়াৰ লগত যেতিয়া তুমি 1 টো কি কৰিবা ইনটু কৰিবা তেতিয়া এই সংখ্যাটোৱে উলাব চোৱা 1 8 গুণ কিমান 8 এ হয় 1 9 গুণ 9 এ হয় 1 25 25 এ হয় হয়নে এতেকে আমি কমন সংখ্যা পাই গলো এতেকে কি হ'ব আমাৰ লসাগু আমাৰ কি হ'ব যে
যোনখিনি কমন সংখ্যা আছে সেইখিনি আহিব, কমন সংখ্যা 1 আছে ইনটু কমন সংখ্যা যোনখিনি নাই সেইখিনিও আহিব, ঠিক আছে। তো কমন সংখ্যা কোনখিনি নাই, 8 নাই, 9 নাই, আৰু কি আছে 25 নাই। তো চোৱা 1 8 গুণ কিমান 8 হ'ব ইনটু 9 হ'ব ইনটু কি হ'ব 25। এইখিনিক যদি আমি সমাধান কৰো কি হ'ব, 8 9 গুণ কিমান, 8 9 গুণ হ'ল 72 ইনটু কি হ'ব 25। এতিয়া চোৱা 25 আৰু 72 যদি আমি ইনটু কৰি দিওঁ কিমান হ'ব চোৱাচোন। সৰি এইটো বেছি লেতেৰা হৈ গৈছে, সো মই ইয়াতে কৰি দিছো। চোৱা 72 ইনটু কি আছে যে 25 হয়নে। এইটো কৰিলে কিমান হ'ব 10 10ৰ 0 1 উকলা হ'ব। এইটো কৰিলে কিমান 35 একে 36 হ'ব। এইটো কৰিলে কিমান 4, এইটো কৰিলে কিমান 14 হ'ব। এতেকে কি হ'ব 0 10 10ৰ 0 1 উকলা। এইটো কৰিলে কিমান হ'ব 7 হ'ব। একে কিমান হ'ব 8 হ'ব। ইফালে 1 হ'ব হয়নে। এতেকে কি হ'ল 1800 হয়নে। এতেকে এই যোনটো সংখ্যাটো এই সংখ্যাটো কি হ'ব যে এই তিনিটা সংখ্যাৰ লসাগু হ'ব, ঠিক আছে। আকৌ আমি কি উলিয়াম, আকৌ আমি গসাগু উলিয়াম হয়নে। তো কি হ'ব আকৌ গসাগু, গসাগু আমাৰ কি হ'ব, তিনিটা সংখ্যাৰে আমাৰ কি হ'ব কমন হ'ব। কমন সংখ্যা কি আছে এইখিনিৰ ভিতৰত 1 আছে হয়নে। তো গসাগু আমাৰ কি হ'ব 1 হ'ব। এতেকে আমি কি পালো গসাগু ইকুৱেল 1 পাইছো আৰু লসাগু কিমান পাইছো 1800 পাইছো, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যন 4 নাম্বাৰটো কৰিম। এতিয়া কুৱেশ্যন নাম্বাৰ 4, কুৱেশ্যন নাম্বাৰ 4ত আমাক কি কৈছে চোৱা, দিয়া আছে গসাগু ইজুকেল কিমান 9, মানে এই যোনটো দুটা সংখ্যা এই দুটা সংখ্যাৰ গসাগু কিমান আছে 9 আছে। আৰু কি কৈছে লসাগু উলিওৱা, মানে কি এই দুটা সংখ্যাৰ, মানে এই দুটা সংখ্যা আৰু এই দুটা সংখ্যাটো সেমে হয়, মানে এই দুটা সংখ্যাৰ গসাগু দিয়া আছে 9 আৰু কি কৈছে যে লসাগু উলিয়াব কৈছে এই দুটা সংখ্যাৰ, ঠিক আছে। তো আমি প্ৰথমতে লিখি লম দিয়া আছে। মই একদম ইজি মেথডত শিকাম তোমালোকক। চোৱা দিয়া আছে সংখ্যা দুটা, সংখ্যা দুটা কি দিয়া আছে এইখিনি ইয়াত উল্লেখ কৰা নাই সংখ্যাখিনি দিয়া আছে বুলি, কিন্তু ব্ৰেকেটত যেহেতু আছে তাৰ মানে আমি বুজিবই পাৰো যে এই সংখ্যাখিনি হয়নে, এই সংখ্যাখিনিৰ গসাগু দিয়া আছে হয়নে, আৰু লসাগু উলিয়াব কৈছে। তাৰ মানে সংখ্যা দুটা কি হ'ব এই দুটাইটো হ'ব। তো আমি এইটোৱে লিখিম, দিয়া আছে সংখ্যা দুটা, সংখ্যা দুটা কি দিয়া আছে যে 306 আৰু কি দিয়া আছে 657 দিয়া আছে। এতিয়া চোৱা মই যোনটো আগৰ ভিডিঅ'ত দিছিলো যে এক্সাম্পল নাম্বাৰ 7, এক্সাম্পল নাম্বাৰ 7ত মই এটা সূত্ৰ দিছিলো যে লসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল ডিভাইডেড বাই কি দিছিলো যে গসাগু। তো হিটো সূত্ৰ আশা কৰো তোমালোকৰ মনত আছে, আৰু সেই সূত্ৰ মতে আমি কি কৰিম ইয়াৰ লসাগুটো উলিয়াম, মানে এই দুটা সংখ্যাৰ লসাগু উলিয়াম, ঠিক আছে। তো সংখ্যা দুটা দিয়া আছে, ঠিক আছে, ইমান ইমান ইমান, আৰু গসাগু, গসাগু কিমান দিয়া আছে আমাৰ, যোনখিনি আমাৰ দিয়া আছে সেইখিনি আমি প্ৰথমতে লিখিছো। গসাগু দিয়া আছে আমাৰ কি 9। আমি জানো কি জানো যে লসাগু, লসাগু সমান কি যে আৰু ইয়াত কি হ'ব ডিভাইডেড বাই গসাগু, ঠিক আছে। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম, সংখ্যা দুটাৰ গুণফল কৈছো, গুণফল। তো সংখ্যা দুটা কোনখিনি দিয়া আছে, সংখ্যাখিনি কি দিয়া আছে এইখিনিয়ে দিয়া আছে হয়নে। তো সংখ্যা দুটাৰ গুণফল মানে কি পূৰণ কৰি দিম, 6 5 7 এই দুটা সংখ্যাৰ আমি গুণফল কৰিলো, গসাগু ডিভাইডেড বাই হয়নে। তো গসাগু কিমান আছিলে 9 দিয়া আছিলে, তো 9 হ'ব। এতিয়া চোৱা এই দুটা সংখ্যা আমি পূৰণ কৰিলে কিমান হ'ব চোৱাচোন। মই ইয়াতে কৰি দিওঁ নেকি, ৰবা মই ইয়াতে কৰি দিছো। চোৱা 306 হয়নে, কি দিয়া আছিলে 306 আৰু ইনটু কি দিয়া আছিলে 657, এই দুটা আমি ইনটু কৰিলে কি হ'ব চোৱা, এইটো কৰিলে কিমান 42, 42ত 2 4 উকলা হ'ব। এইটো কৰিলে 0 4 টো ইয়াত আহি যাব। এইটো কৰিলে কিমান হ'ব 21 হ'ব। এইটো কৰিলে কিমান 30, 30ৰ 0 3 উকলা হ'ব হয়নে। এইটো কৰিলে 0 হ'ব, 3টো আকৌ ইয়াত আহি যাব। আৰু এইটো কৰিলে কিমান হ'ব 15 হ'ব, তো 15।
এইটো কৰিলে কিমান 36 হয়নে 6 গুণ 36 হয় 36ৰ 6 তিনি উকলা থাকিব এইটো কৰিলে কিমান হ'ব 0 হ'ব 3টো কি ইয়াত আহি যাব আৰু এইটো কি হ'ব 3 6 গুণ 18 হ'ব তো ইয়াত 18 2 আহিব ইয়াত 4 হ'ল তাৰ পিছত এইটো কি হ'ব 1 3 এ কিমান হ'ব 4 4 6 কিমান হ'ব 10 হ'ব 10ৰ 0 1 উকলা হ'ব হয়নে তাৰ পিছত চোৱা ইয়াত 2 আছে ইয়াত 5 আছে 7 হ'ব 7 3 এ কিমান হ'ব 10 হ'ব 10 1 উকলা আছিলে তো কিমান হ'ব 11 হ'ব 11ৰ 1 1 কি হ'ব উকলা হ'ব তাৰ পিছত চোৱা ইয়াত 1 আৰু 8 1 আতে কিমান হ'ব 9 উকলা কিমান আছিলে 1 আছিলে তো 10 হ'ব 10ৰ 0 1 উকলা হ'ব হয়নে তাৰ পিছত চোৱা 1 উকলা আছিলে 2 হ'ব তো এইটো সংখ্যা হ'ল আমাৰ ইনটু কৰি হয়নে তো চোৱা এই দুটা সংখ্যা আমি ইনটু কৰি কিমান পাইছো চোৱা 201042 হয়নে তো ইয়াতে আমি এইটোৱে লিখি দিম 201042 ডিভাইডেড বাই 9 এতিয়া এই সংখ্যাটোক আমি 9 এৰে ডিভাইড কৰি দিম তো কি হ'ব চোৱা এইটো সংখ্যা আছিলে হয়নে তো এইটো সংখ্যাক আমি কিহেৰে ডিভাইড কৰিম 9 এৰে ডিভাইড কৰিম তো কি হ'ব চোৱা 9 এৰে যদি ডিভাইড কৰো 20 20ক যদি আমি প্ৰথমতে দিও কিমান বাৰ যাব দুবাৰ যাব 2 9 গুণ কিমান 18 হ'ব হয়নে তো 20ৰ পৰা 18 গলে কি 2 হ'ব 2 এৰে না যায় একটো আমি নমাই আনিলো এইটোৰে কিমান বাৰ যাব আকৌ দুবাৰে যাব 2 9 গুণ কিমান 18 হ'ব এতিয়া চোৱা 21ৰ পৰা 18 গলে কিমান হয় 3 হয় এতিয়া 3 ৰে না যায় এইটোটো আমি নমাইছো তাৰ কাৰণে এই 0 টো নমাই আনিম 30 হ'ব 30ক কিমান বাৰ যাব চোৱাচোন 30ক আমি 3 বাৰ দিব পাৰো কাৰণ 3 9 গুণ কিমান হয় 27 হ'ব 30ৰ পৰা 27 গলে কিমান হয় 3 এ হ'ব কি হ'ব 4 আহিব ইয়াত এইটো হয়নে তো ইয়াত কি হ'ল 34 হ'ল এটা 34ক আমি 9 এৰে কিমান বাৰ দিব পাৰো 3 বাৰে দিব পাৰো 3 9 গুণ কিমান 27 হ'ব 34ৰ পৰা 27 গলে কিমান হয় বা তোমালোকে এইটোক এনেকাও কৰিব পাৰা ইয়াৰ পৰা ইয়াত এক ধাৰ ললা 14 হ'ল 14ৰ পৰা 7 গলে কিমান 7 হ'ব হয়নে এতিয়া চোৱা 2 কি হ'ব নামি আহিব এতিয়া চোৱা এই 9 এৰে 72 কিমান বাৰ যাব 8 বাৰ যাব 8 9 গুণ কিমান হয় 72 হয় এইটো মাইনাস কৰিলে কি 0 হ'ব হয়নে তাৰ মানে কি পালো আমি সৰি ধাক খাই গৈছিলে এইটো চোৱা 0 পাইছো হয়নে তাৰ পিছত কি হ'ল আমাৰ ভাগফলটো 2 2 3 3 আৰু 8 ওলাইছে তো এইটোৱে ইয়াক আমি হৰণ দিলে কিমান বাৰ যাব 2 2 3 3 8 হ'ব হয়নে এতেকে লখাগু কি হ'ব এতেকে লখাগু হ'ব আমাৰ কি যে 22338 ঠিক আছে মানে কি হ'ব যে 22338 হয়নে তো এনেকা ধৰণে কৰি আমি আমাৰ ফোন নাম্বাৰ যোনটো কোৱেশ্চন আছিলে হেতু আমাৰ সমাধান কৰা হ'ল আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা প্লিজ এটা লাইক কৰিবা ভিডিঅ'ত আৰু এনে ধৰণৰ তোমালোকে ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা